তোমাৰ হাতৰ এই কফি কাপত মই কিছু সময়ৰ বাবে বাৰু ৰিফ্ৰেছ হ'ম, কিন্তু এইখন ঘৰৰ চাৰিবেৰৰ মাজত জানো মই শান্তিত উশাহ ল'ব পাৰিম? সি নিশ্চয় তাইক কিবা মোহিনী বান মাৰিছে, নহ'লে তাই তাক ইমান সহায় কৰেনে? যেনেকৈহে তাৰ পক্ষত কথা কয়, মোৰতো লাগিছে তাই প্ৰেমতে পৰিছে নেকি সেই দুখীয়া ল'ৰাটোৰ। এতিয়া আৰু আচৰিত হ'বলগীয়া কি আছে মা? ভুল কাম কৰিলে নিজৰ নামটো বেয়া হ'বই, লগতে ঘৰখনৰ নামো ডুবিব। আৰু বাৰ ভুলৰ কাৰণে এই বদনাম হৈছে। বদলাচোন। ঠিকেতো আছে। মদ খালে এইবোৰ গান নলগায়, কোনো নলগায়। ৰ এক্সট্ৰা প্লে লিষ্ট বনাই থৈ দিছোঁ। বনাইছো যদি বজা আকৌ। ঐ বঢ়িয়া। আকাশ এতিয়ালৈকে আহি পোৱা নাই যে, তাকতো কল কৰা টাইম হ'ল। সি আহিব জানো? মাম্মাছ বয়বোৰে মাকৰ বিনা অনুমতিত ঘূৰা ফুৰা নকৰে নহয়। আৰে সিয়েতো পাৰ্টিটো এৰেঞ্জ কৰিব দিছে। পাৰ্টিৰ পাছত বোলে কিবা প্লেনিং কৰিব। সেইটো বাৰু সি ঠিকেই ভাবিছে। এই দুটা পেক লোৱাৰ পাছত ঢেৰ আইডিয়া ওলাই নহয়। মোৰ আকৌ নোলায়, ইংলিছ ক'বহে মন যায়। হয় নেকি? আৰু কি ওলাই? ট্ৰেজেডি চং নে কি? এই এটা কাম কৰ, এই চানা মখাকে আৰু কিমান খাই থাকিম, কিবা বেলেগ লৈ আজা। চিগাৰেটটো দে। ঠিক আছে ৰহ বহ। কৰি গ'ল নহয়, চব ভাঙি গ'ল আৰু শেষ। এই হ'ব আৰু কিমান নাচিবি, বহিয়া। গৈছো বাহ, তামাম পেক মাৰি আছে ন তহঁতে? পিছত আকৌ টেঙা খুৱাই তহঁতক নিচা ভাঙিব লাগিব নেকি? কি কৰি? সেইকাৰণে কওঁ, মদ খাই লৈ জোৰে বাইক নচলাবি, দ্ৰুত গতি বহুত ক্ষতি। সেইকাৰণেতো কয় লিভ চুনাৰ, ড্ৰাইভ শ্ল'ৱাৰ, লিভ লংগাৰ। ৰাইট। আৰু মই ইয়াৰ লাইফটো শ্বৰ্টাৰ কৰি দিম যদিহে ই মোৰ কাম নকৰে। মানে তহঁতক যে মই কিবা এটা কৰিব দিছিলো, কি কৰিলি সেইটো? আৰে আমি গৈছিলো তো কেফেলৈ, তাৰপিছত সংগমটো নাই আকৌ কেফেত, সেইকাৰণে ঘূৰি গুচি আহিলো। সঁচাই কৈ আছতো? আৰে বিদ্যা শপত, এই বটলৰ শপত খাই গৈছো, এই পেগৰ শপত খাই গৈছো। যদি মই মিছা কৈছো এই পেগটো খায়ে মৰি যাম। এই নমৰিবি, আগতে ৰষ্টেড ফিছ খাই ল। তাৰ পাছত আমি আকাশৰ প্ৰব্লেমটোৰ চলিউশ্যন উলিয়াম। এই ল। কেনেকুৱা? মজাছো ন? হোৱাট এ ফ্লেভাৰ বে। কিবা মনটো ছেটিছফাই কৰি দিছে ন? কোনে বনাইছে ন? কুকটো কিয়? আমাৰ চিনেমা হলৰ কাষত কেফেখন যে, সংগম দা। কি? চাহ ল। দিয়া। হেৰি শুনিছে? এই আকাশে কোৱা মতে সেই সংগম বোলাটোৱে হেনো পাৰ্টি চেৰেমনি এইবোৰতো ৰন্ধা বঢ়া কৰে। বেলেগে পাৰ্টিত খাবলৈ যায় আৰু সি যায় ৰান্ধিবলৈ। তাতে কি হ'ল? পাৰ্টি এটেণ্ড কৰা ডাঙৰ ডাঙৰ মানুহবোৰে তাকতো চাগে পাত্তাই নিদিয়ে। সন্মান দিয়াটোতো দূৰৰে কথা। তুমি কি ক'ব খুজিছা ডাইৰেক্ট কোৱা। মই ক'ব খুজিছো, তেনে এজন ল'ৰাই যদি অসমখনক ৰিপ্ৰেজেণ্ট কৰে, তেতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টৰ সন্মান হানি নহ'বনে? তাতকৈ তাৰ নামটো কেঞ্চেল কৰাই দিয়ক। এতিয়া অফিচিয়েল সকলো ফৰ্মেলিটিজ হৈ গ'ল, মই একো কৰিব নোৱাৰো। কিন্তু তাৰ ভাষাৰ জ্ঞান আছে জানো? হিন্দী, ইংৰাজী এইবোৰ ভাষাৰ ওপৰত দখল নথকা ল'ৰা এটাই নিজে ৰন্ধা ব্যঞ্জনবোৰৰ বিৱৰণ কেনেকৈ দিব? সিটো প্ৰতিযোগী আৰু বিচাৰকসকলৰ লগত কথাই পাতিব নোৱাৰিব। তেতিয়া আন ঠাইৰ মানুহে তাক নাহাঁহিবনে?
তোৰ কাৰণে কিন্তু তাই কিছু কষ্ট কৰিছে দেই আজিৰ দিনত আৰু নিজৰ মানুহে ইমানখিনি নকৰে লোকৰ ছোৱালীজনী হৈ তই আগবাঢ়ি যোৱাৰ কাৰণে যিখিনি তাই কৰিছে অঁ কালি ৰাতিও মোৰ কাৰণে তাই স্পকেন ইংলিছ আৰু হিন্দীৰ ভিডিঅ' কেইটামান পঠাই দিছে তাত গৈ যদি মোৰ আখৈ ফুটাই দি হিন্দী নুফুটে মই বৰ লাজ পাম নহয় বৰ চিন্তা কৰে মোৰ কাৰণে দেখিছ তোৰ কাৰণে কিমান চিন্তা কৰে নাজানো আৰু সেইফালেও মন গলিছেই নেকি জিতি গৈ থাকক আপুনি বহিব দেই যাওঁ তুমি আহিলা ভালেই হ'ল কিয় মোক মিছ কৰি আছিলা নেকি সদায় মিছ কৰোঁ তোমাক চৰি দেই মুখেৰে জিতি ওলাই গ'ল একো নহয় দিয়া যি মন যায় তাকে ক'বা লাজ কিয় কৰা নহয় মানে জানা মোক মোৰ প্ৰথম প্ৰেমিকে মোক এটা কথা কৈছিল যে মানুহে সদায় মন মিলা মানুহৰ লগত মন খুলি কথা পাতিব লাগে তেতিয়া হেনো মনবোৰ সতেজ হৈ থাকে কেতিয়াবা সৰু মানুহবোৰে নিজৰ মন খুলি কথা ক'বলৈ ভয় কৰে জানোচা কাষৰ মানুহগৰাকী বেয়া পাই আঁতৰি যায় আঁতৰি যাব খোজা মানুহক আঁতৰি যাবৰ কাৰণে এটা মাত্ৰ সৰু অজুহাত লাগে কিন্তু লগত থাকিব খোজাজনক এটা মাত্ৰ কাৰণ লাগে সেইকাৰণে আঁতৰি যাব নোখোজাজনৰ মনৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিবা কেতিয়াবা নোকোৱা কথাবোৰৰ আঁৰতো বহুত কথা লুকাই থাকে ক'ব নোৱাৰা কথাবোৰ কেতিয়াবা লিখি থবা বুজিছা নহ'লে কথাবোৰ নোকোৱাকৈ থাকি যায় 1 মিনিট ৰ'বা দেই মই আহি আছোঁ এইখন লোৱা এইখন ডায়েৰী আৰু এইটো পেন কিন্তু কিয় তুমি বহুত ভাল লিখা শব্দবোৰ সজাই পৰাই বাক্যবোৰ বৰ ধুনীয়াকৈ লিখা এতিয়াৰ পৰা মনৰ কথাবোৰ এইখনতে লিখিবা আৰু ভালদৰে সাঁচি ৰাখিবা মই পঢ়িম কিন্তু বাস্তৱৰ পিছত তুমিয়ে চাগে মোক লিখিবলৈ অনুপ্ৰেৰণা দিছা আজিকালিৰ দিনত অকল ৰাইটাৰ হৈ খাব নোৱাৰি ভালদৰে চলিবলৈ ভাল এটা জব লাগে সেইটো কাৰণে মায়ে বা কিমান লিখা মেলাৰ ক্ষেত্ৰত এনকাৰেজ নকৰে কিন্তু বাৰ ৰাইটিঙৰ প্ৰতি ৰাপ ক'ৰ পৰা আহিল বাৰ ফাৰ্ষ্ট লাভৰ পৰা মানে বাস্তৱ দাই খুব ভাল লিখা মেলা কৰিছিল তেওঁ ইভেন ইউনিভাৰ্চিটিত বেষ্ট ৰাইটাৰো হৈছিল আৰু তেওঁৰ প্ৰথম পাঠক আছিল বা তেনেকৈ বাই বিভিন্ন ধৰণৰ গল্প কবিতা প্ৰবন্ধ আদি পঢ়া আৰম্ভ কৰিলে আৰু লিখাৰ প্ৰতি ইণ্টাৰেষ্টটো আহিল তাৰ পাছত বাস্তৱ দা ফিলচফিৰ ষ্টুডেণ্ট আছিল যদিও তেওঁ ভৱিষ্যতে এজন সফল সাহিত্যিক হোৱাৰ সপোন দেখিছিল কিন্তু সেই ৰোড এক্সিডেণ্টে সকলোবোৰ শেষ কৰি পেলালে বাস্তৱদাৰ আধৰুৱা সপোনটো পূৰণ কৰিবৰ বাবেই বৃষ্টিবা বাৰু ৰাইটাৰ হ'ব নোখোজেতো এক্সেক্টলি তাৰমানে নিজৰ লিখনিৰ মাজেৰে বায়ে নিজৰ প্ৰথম প্ৰেমক জীয়াই ৰাখিব খুজিছে কিন্তু এই ক্ষেত্ৰত মায়ে বাক আগতেও ছাপোৰ্ট কৰা নাছিল আৰু এতিয়াও নকৰে কাৰণ ৰাইটিংটো এটা হবি হ'ব পাৰে ই প্ৰফেশ্যন কেতিয়াও হ'ব নোৱাৰে কেনেকুৱা হৈছে বিৰাট টেষ্টি হৈছে থেংক ইউ তুমি ইমান ভাল কেনেকৈ ৰান্ধা মোকো শিকাই দিবাচোন মই জানা ইমান সোৱাদ লগাকৈ ৰান্ধিবই নাজানো আৰু সেইকাৰণে ভাইটিয়ে মাক কিটচেনত সহায় কৰে আচলতে ফূৰ্তি মনে ৰান্ধিলে সকলো খোৱা বস্তুৱে সোৱাদ লগা হয় মই কুকিংটো এনজয় কৰোঁ জানা এনজয় কিয় কোৱাচোন সম্ভৱ ৰন্ধন তোমাৰ নিচা আৰু পেচাও সেইকাৰণে সৰুতে যেতিয়া লগৰবোৰে বেলেগ খেল খেলে তেতিয়া মই ৰন্ধা বঢ়া খেল খেলোঁ মায়ে ভাত ৰান্ধি থাকিলে মই কাষতে বহি চাই থাকোঁ এনেকৈ ৰান্ধিবলৈ শিকিলোঁ আৰু ৰান্ধি ভাল পাবৰ বাবে এইটোকে বৃত্তি হিচাপে ল'লোঁ তুমি সঁচাকৈ বৰ ভাগ্যৱান জানা তুমি যিটো কাম কৰি ভাল পোৱা সেইটো কাম কৰিবলৈকে সুযোগ পাইছা ক'ত ভাগ্যৱান আগতে দুখীয়া মা দেউতাই নিজে নাখাই মোক খুৱাইছিল মই যেতিয়া ৰান্ধিব পৰা হ'লোঁ কিন্তু মোৰ হাতেৰে খুৱাবলৈ তেওঁলোক এতিয়া পৃথিৱীত নাই কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কেতিয়াও নকৰিবা বুকুৰ আপোনজন যেতিয়া চিৰ জীৱনৰ কাৰণে আঁতৰি গুচি যায় তেতিয়া তাৰ দুখ কিমান গভীৰ হ'ব পাৰে মই বুজো মোকো বাস্তৱে এদিন এনেকৈয়ে এৰি গুচি গৈছিল তথাপিতো তাৰ সপোনবোৰ পূৰাবলৈকে মই জীয়াই আছোঁ কি আছিল তেওঁৰ সপোন নিজৰ লগতে মোকো এগৰাকী ছাকচেছফুল ক্ৰিয়েটিভ ৰাইটাৰ হিচাপে প্ৰতিষ্ঠা কৰা তেন্তে তুমি লিখি যোৱা ৰৈ নাযাবা কিন্তু
মই আছোঁ তোমাৰ লগত। তেখেত নাথাকিলেও তেখেতৰ আত্মাৰ শান্তিৰ বাবে তুমি ভাল ভাল লিখনিবোৰ লিখি যোৱা, তেতিয়া মনটোও ভাল লাগিব। মই এজন ডক্তৰ দেউতা। এতিয়া মোৰ ওচৰলৈ অহা ৰোগীয়ে আগতে বেলেগ ডক্তৰে দিয়া মেডিচিন খোৱাৰ বাবে মই জানো সেই ৰোগীজনক চিকিৎসা নকৰাকৈ থাকিম? তেন্তে বৃষ্টিয়ে অন্য এজন ল'ৰাৰ সৈতে সম্পৰ্কত আছিল বাবে বৰ্তমান তাইক মোক বিয়া পাতিবলৈ কিয় বাধা দিলা? সেইটো কথা নহয় আচলতে আনে আঙুলি নুটুৱাক বুলিহে। দেউতা, ৰক্তক্ষয় হৈ মৃত্যুৰ সৈতে যুঁজি থকা ৰোগী এজনক যেতিয়া তেজৰ প্ৰয়োজন হয়, তেতিয়া তেওঁৰ বন্ধুবৰ্গ বা ৰোগীৰ পৰিয়ালে তেজৰ যিকোনো প্ৰকাৰে যোগান ধৰে। তেতিয়া ৰোগী বা সেই পৰিয়ালৰ লোকে নাভাবে সেই তেজ আগতে হিন্দু, মুছলমান নে খ্ৰীষ্টান ধৰ্মৰ লোকৰ দেহত প্ৰবাহিত হৈ আছিল। তেন্তে আমাৰ বিয়াৰ ক্ষেত্ৰত বৃষ্টিৰ অতীতটোলৈ কিয় চালা? মৃগাংক, আমাৰ ভুল হৈ গ'ল। আমি আচলতে তেনে কৰিব নালাগিছিল। মোৰ বৃষ্টিক ভাল লাগিছিল দেউতা। কিন্তু তোমালোকে সেইটো বুজি নাপালা। সংগম, শুন, তই 1-1.5 ঘণ্টামান থাকি দোকান বন্ধ কৰি পেলাই যাবিগৈ। মই গৈ থাকোঁ, মোৰ বিশেষ কাম এটা আছে। ঠিক আছে, মই আছোঁ। আৰু শুন, কাইলৈ যোৱাৰ আগতে মোৰ ঘৰত সোমাই ভাত সাজ খাই যাবি, আৰু তোলৈ কিনি থোৱা বস্তুখিনিও লৈ যাবি। হা, হ'ব, গৈ থাকোঁ। কাইলৈ ট্ৰেইনত সাৱধানে যাবা। নতুন ঠাইলৈ গৈ মোক আকৌ পাহৰি নাযাবা। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমাৰ সফলতাৰ কাৰণে। আই এম অলৱেজ উইথ ইউ। লাভ ইউ সংগম। দেউতা, মই সংগমক ভাল পাই কেতিয়াও পস্তাবলগীয়া নহয়। কাৰোবাক ভাল পোৱাটো বেয়া কথা নহয় মা। মই জানো তোৰ মাৰক ভাল নাপাওঁ, তোক আকাশক ভাল নাপাওঁ, কিন্তু সেই বুলিয়েই সকলোকে ভাল পাই নিজৰ মনত স্থান দিলে সেই ভালপোৱাজনে কেতিয়াবা নিজৰ স্বাৰ্থ সিদ্ধি হোৱাৰ পাছত তোক এৰি থৈ গুচি গ'লে তই জানো মনত কষ্ট নাপাবি? সম্পৰ্ক এটা দুটা মন আঁতৰ হ'বলৈ হয় জানো দেউতা? কিন্তু সময় আৰু পৰিস্থিতিয়ে যদি বাধ্য কৰে তেতিয়া তই মনত কষ্ট পাবি, মনলৈ হতাশা আহিব। সেইকাৰণে কিছুমান সম্পৰ্কৰ পৰা আঁতৰি থাকো মা। ধুমুহাই ভাঙি পেলোৱাৰ ভয়ত মানুহে জানো ঘৰ নহজাকৈ থাকে? গছৰ পাত সৰি পৰাৰ ভয়ত গছে জানো কুঁহিপাত পোখা নেমেলাকৈ থাকে? তেন্তে সময় আৰু পৰিস্থিতিৰ ভয়ত মই কিয় থমকি ৰম? কাৰণ বৰ্তমানৰ তোৰ এটা ভুলে তোৰ ভৱিষ্যত জীৱনটোত থান বান কৰি দিব পাৰে বুলি মোৰ ভয় হয়। দুদিনৰ চিনাকি এজন মানুহৰ লগত জীৱন কটোৱাৰ কথা নাভাবিবি। জীৱনটো ইমান সহজ নহয়। জীৱনৰ খলাবমা বাটত সংগীয়ে ধৰি থকা হাতখনো কেতিয়াবা এৰি দিয়ে। তেতিয়া মাজ বাটত না তই ইফালে থাকিব পাৰিবি না সিফালে যাব পাৰিবি। তেতিয়া বৰ অকলশৰীয়া হৈ পৰিবি মা। হাতৰ মুঠিটো মজবুত হ'লে সংগীৰ হাতখন এৰ খাই নপৰে দেউতা। তেতিয়া হাতে হাত ধৰি বহু খলাবমা বাটতো একেলগে আগবাঢ়ি যাব পাৰি। কিন্তু তাৰ বাবে দুইজনৰ মাজত বুজাবুজি লাগিব, সহযোগিতা লাগিব, যিটো আমাৰ মাজত আছে দেউতা। ইমান বিশ্বাস আছেনে তাৰ ওপৰত? কিন্তু মা, এইবোৰত যদি তাৰ কিবা স্বাৰ্থ লুকাই আছে? আছে স্বাৰ্থ লুকাই। দেউতা, মোৰ মুখৰ হাঁহিটোৰ স্বাৰ্থতেই সংগমে মোক ছাপোৰ্ট কৰে, মোক এনকাৰেজ কৰে আৰু বহুত এপ্ৰিচিয়েট কৰে দেউতা।
আকাশে সংগম দাক দম দিবলৈ কোৱাত তাৰ স্বাৰ্থ আছে কাৰণ সি বায়েকৰ জীৱনৰ পৰা সংগম দাক ডিলিট কৰিব বিচাৰিছে কিন্তু আমাৰ কি আমাৰতো একো স্বাৰ্থ নাই গতিকে সংগম দাক মিছামিছি দম দি আমি বেয়া কিয় হৈ লওঁ কথাটোতো ঠিকেই কৈছোঁ সংগম দাৰ লগত বেয়া হ'লে নেক্সট টাইম সি মোৰ বাৰ্থডেত খানা বনাবলৈও নাযাব তাকে তেতিয়া বেয়া হ'ব সেইকাৰণে বাদ দে বুজিছ আমি খাই বৈ বিলটো দি ঘৰলৈ গুচি যাম মিছামিছি সংগম দাৰ লগত বেয়া হৈ এই কেফেখনলৈ অহা মুধাও মৰিব বুজিছ ইহঁতক সকিয়নি দিবলৈ পঠালোঁ কিন্তু ইহঁতচোন টেষ্ট লোৱাতহে বহিল এতিয়া মই অকলে কি কৰিম শুনিছে মধুৱে আপোনাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছে আহক খাই ল'ব মধু আহিল নেকি ৰাতিপুৱাই আহিল আহিয়ে কামত লাগি গৈছে আপোনাৰ কাৰণে টিফিনো ৰেডি কৰিছে ঠিকে আছে দিয়া শুনাচোন আকাশ কলৈ গ'ল ইউনিভাৰ্চিটি আৰু মাজনী কিবা লিখা মেলা কৰি আছে ৰুমতে তাই লিখা মেলাত আকৌ ৰাপ বাঢ়িছে মানে ভালেই হৈছে দিয়া ব্যস্ত হৈ থাকক পিছে এটা কথা সংগমে প্ৰতিযোগিতাখনত বৰ আদৰ পাইছে অসমীয়া থলুৱা ব্যঞ্জনবোৰ কাঁহৰ কাঁহী বাতিত ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিছে হ'ব হলেও সেই কুকটো প্ৰতিযোগিতাত এনেও বিজয়ী নহয় বিচাৰকে কিন্তু সংগমে বনোৱা খাদ্য সম্ভাৰবোৰত এক ব্যতিক্ৰমী সোৱাদ পাইছে মোৰ মতে সি টেলেণ্টেড আমিহে তাৰ টেলেণ্টটো দেখা নাপালো মোৰ মতে তাক এটা সুযোগ দিয়া ভাল হ'ব নেকি কোনো দৰকাৰ নাই মাক দেউতাক আৰু পৰিয়ালৰ কোনো নথকা ল'ৰা এটাক আমাৰ ছোৱালীক কেনেকে গতাই দিম কি সাহসত দিম তাতে তাৰ উচ্চ শিক্ষাও নাই আৰু সমাজত নামো নাই মোৰ পৰিয়ালটো তাৰো পৰিয়াল হ'ব নোৱাৰে নেকি মা ভাইটি আৰু মোক মৰম দিয়াৰ দৰে তুমি তাকো মাকৰ মৰম দিব নোৱাৰানে কি হি ডিষ্টেন্স এডুকেশ্যনত ৰিচেণ্টলি এডমিশ্যন লৈছে আজি তুমি সাধাৰণ কুক বুলি ভাবি থকা ল'ৰাজনে এদিন যদি নিজৰ পৰিশ্ৰমৰ বলত মাষ্টাৰ চেফৰ খিতাপ লাভ কৰে তেতিয়াও তুমি সংগমক উপহাসেই কৰিবানে আমাৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰা মা আজি মোৰ মনটো বহুত ভাল লাগিছে কিয় আজি আমাৰ ডিপাৰ্টমেণ্টত চবেই ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা অনুভূতি উপন্যাসখন পঢ়ি ভাল পোৱা বুলি কৈছে কেইটামানে বাৰ লগত ফটো উঠিব বিচাৰিছে দুটামানে আকৌ ইউটিউবত ইণ্টাৰভিউ ল'ব বিচাৰিছে মই সঁচাকৈ আজি বাক লৈ বহুত প্ৰাউড ফিল কৰিছোঁ আৰ্হি আমাৰ সাইকলজি ডিপাৰ্টমেণ্টতো অনুভূতি উপন্যাসখনৰ কথা ওলাইছে আৰু ফেচবুকৰ পেজ আৰু গ্ৰুপবোৰত পঢ়াকৈ কিতাপ আকাৰেৰে উলিয়াবলৈ কৈছে সঁচা মোৰ পাপাৰতো পাব্লিকেশ্যন হাউচো আছে আমাৰ পাব্লিকেশ্যনৰ তৰফৰ পৰা যদি কিতাপ আকাৰেৰে উলিয়াবলৈ খোজে বাই বাৰু এগ্ৰী কৰিবনে কিয় নকৰিব কৰিব আকৌ তেন্তে মই পাপাক প্ৰপ'জেলটো দিবলৈ ক'ম কিন্তু এটা কথা আকাশ কি বৃষ্টিবাই ভাল পোৱা ল'ৰাজন মাষ্টাৰ চেফৰ টপ 5 ফাইনেলিষ্টত আছে সংগম দা যদি উইনাৰ হৈ যায় তেন্তে বাৰু তেখেতৰ কম নাম হ'বনে আৰু অৰ্গেনাইজেশ্যন কমিটিৰ ফালৰ পৰা নগদ টকা এখন দামী গাড়ীও পাব বোলে সেইবোৰ বাদ দিয়াচোন কিবা বেলেগ কোৱা না আমাৰ কথা পাতা তুমি মোক যেনেকৈ ভাল পোৱা তেওঁলোকেওতো ইজনে আনজনক তেনেকৈ ভাল পায় তুমি মোৰ পৰা আঁতৰি থাকিলে যেনেকৈ কষ্ট পাবা বৃষ্টিবায়ুতো পাব সেইকাৰণে তেওঁলোকক আঁতৰ নকৰিবা নহ'লে কেতিয়াবা ভগৱানে আমাকো আনজনৰ পৰা আঁতৰাই সেই একে অনুভৱেই কৰাব আৰ্হি তুমি তোমাৰ মাক বুজাবা দুজন ভাল পোৱা মানুহৰ অনুভূতিবোৰ বুজি তেওঁলোকৰ সম্পৰ্কটো সন্মতি জনাবলৈ ৰাজি কৰোৱা আকাশ বুজিছোঁ আৰ্হি মই তোমাৰ কথা ৰাখিম হেল্ল'
বৃষ্টি বন্দনা শইকীয়া হয়নে? হয়, মই বৃষ্টি বন্দনা। কওকচোন। মই CK পাব্লিকেশ্যনৰ পৰা কৈছোঁ, গুৱাহাটীৰ পৰা। আপোনাৰ অনলাইন উপন্যাসখন পঢ়ি বৰ ভাল পালোঁ। পাঠকে আদৰি লোৱাৰ বাবে অভিনন্দন। ধন্যবাদ। আমি অনুভূতি উপন্যাসখন ছপা কিতাপ হিচাপে উলিয়াব খুজিছোঁ। তাৰ বাবে আপুনি বিচৰাৰ ধৰণে প্ৰকাশন গোষ্ঠীৰ পৰা মাননি দিয়া হ'ব। থেংক ইউ ছ' মাছ ফৰ ইয়ৰ অফাৰ। মাজনী, এটা ডাঙৰ খবৰ আছে। টিভিত নিউজটো দি আছে, সংগম বোলে উইনাৰ হ'ল। কি? দেউতা, তুমি মোক সুধিছিলা নহয় মই সংগমক কিয় ইমান বিশ্বাস কৰোঁ? তুমি প্ৰমাণ কৰিলা যে গাঁৱৰ আৰ্থিক অনাটনৰ মাজেৰে ডাঙৰ হোৱা এজন লোকেও নিজৰ প্ৰতিভাৰ বলত সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। মা দেউতা নথকা স্বত্তেও তুমি যে অকলে ইমানখিনি কৰিছা, আচলতে তুমি আনৰ বাবে আদৰ্শ। উচ্চ শিক্ষা নাথাকিলেও নিজৰ প্ৰতিভাৰে যে মানুহ জনপ্ৰিয় হ'ব পাৰে, তুমি তাৰ উদাহৰণ। সেয়া মাত্ৰ আপোনালোকৰ আশীষ আৰু বৃষ্টিৰ মূৰ প্ৰতি থকা বিশ্বাস আৰু ভালপোৱাৰ অনুভূতিৰ বাবে সম্ভৱ হৈছে। সংগম, তোমালোকৰ মৰম আৰু ভালপোৱাৰ অনুভূতিবোৰ বুজোতে আমাৰ বহুত পলম হৈ গ'ল। তাৰ বাবে ক্ষমা কৰিবা। কিন্তু জীৱনৰ উত্থান পতনত তোমালোক দুয়োজন যিহেতু এক হৈয়ে থাকিলা, সেইবাবে আমাৰ ফালৰ পৰাও তোমালোকৰ বিয়াখন পাতি দি চিৰজীৱন দুয়োকে এক কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলো। মা, সদায় এইদৰে এজনে আনজনৰ হাতত ধৰি আগবাঢ়ি যাবা। সুখ দুখ সকলোতে একেলগে থাকিবা। থাকিম, সদায় থাকিম মা। এই মোৰ বৰ মৰমৰ। জানাইতো দেউতাকৰ কাৰণে জীয়েকবোৰ কিমান মৰমৰ হয়। নিজৰ ছোৱালীজনীয়ে খং কৰিলেও মৰম লাগে, অভিমান কৰিলেও মৰম লাগে। তুমি আকৌ পিছত তাইৰ এই সৰু সৰু খং অভিমানবোৰক গভীৰ হিচাপে লৈ তাইক বেয়া পাই নাথাকিবা। দেউতা, তই কিন্তু বিয়াৰ পাছত তোৰ এই খং অভিমানবোৰ অলপ কমাবি। কমাম দিয়া। আমাৰ এই লিখা মেলা কৰি বৰ ভাল পায়, কিন্তু মই এই তাই ভাল পোৱা কামবোৰ কৰিবলৈ মানা কৰিছিলো। তুমি কিন্তু বাধা নিদিবা দেই। বৃষ্টিয়ে ভাল পোৱা কামবোৰ মোৰো ভাল লাগে, আৰু এই কলমটোৰ পৰাইতো আমাৰ সম্পৰ্ক আৰম্ভ হৈছে। সেইকাৰণে তাইক মই লিখিবলৈ কোনো দিনেই মানা নকৰোঁ। কথা দিলোঁ আপোনালোকক। সংগম, আশীৰ্বাদ কৰিব, আমি দুটা যাতে সুখত থাকিব পাৰোঁ। সুখী হোৱা। এই হ'ব হ'ব, তোমালোকৰ স্থান মোৰ ভৰিত নহয়, মোৰ অন্তৰত। এই সুখৰ অনুভূতিবোৰ চিৰস্থায়ী হওক, আশীৰ্বাদ কৰিছোঁ।